এডিআৰই লিখিত পৰীক্ষাত যিসকল উত্তীৰ্ণ হৈছে সেইসকলে কম্পিউটাৰ টেষ্ট আৰু স্কিল টেষ্টৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাই আছে। সেইসকলৰ বাবে এটা ভাল খবৰ আছে। খবৰটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ তেনে বহু যুৱক যুৱতী আছে যে তেওঁলোকে লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্টৰ বাবে নিজক কি ধৰণে সাজু কৰিছে তাৰো এটা পৰীক্ষাৰ প্ৰয়োজন আছে। সেইসকলৰ বাবে এটা ভাল খবৰ, অনু একাডেমি এটা উল্লেখযোগ্য ভূমিকা লৈছে। তেওঁলোকে এডিআৰই স্কিল টেষ্টৰ সহায় হোৱাকৈ মক পেপাৰ প্ৰস্তুত কৰিছে। খুব ডাঙৰ কথা, মক পেপাৰ প্ৰস্তুত কৰিছে আৰু এই মক পেপাৰসমূহ পূৰ্বৰ অভিজ্ঞতা আৰু প্ৰশ্ন কাকত অহাৰ প্ৰশ্নৰ ধৰণটো এনালিচিছ কৰি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰস্তুত কৰিছে। খুব গুৰুত্বপূৰ্ণ এইটো। মক পেপাৰ প্ৰস্তুত কৰিছে তেওঁলোকে, আৰু মক পেপাৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰিটেন যিসকলে পাছ কৰিছে এডিআৰইত সেইসকলৰ বাবে নিজক এবাৰ পৰীক্ষা কৰি চোৱাৰ এটা চেষ্টা হ'ব পাৰে। এয়া মূল পৰীক্ষাত আপুনি বহাৰ আগে আগে ই এটা ভাল প্ৰস্তুতি আপোনাৰ হ'ব পাৰে, আৰু মাত্ৰ ৯৯ টকাত আপুনি তাৰ সুবিধা লাভ কৰিব। কি পেপাৰ পাব? MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰ পইণ্টৰ ১২খনকৈ সৰ্বমুঠ ৩৬খন প্ৰশ্নৰ কাকত 99 ৰুপিজ টকাত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু মই ভাবোঁ কম্পিউটাৰ টেষ্ট আৰু স্কিল টেষ্টৰ বাবে চেষ্টা চলাই থকা এডিআৰইৰ পৰীক্ষাত ইতিমধ্যে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে সোনকালে যোগাযোগ কৰক। মই উল্লেখ কৰা নাম্বাৰটো আপোনালোকে মক টেষ্টৰ বাবে নিজক সাজু কৰিব পাৰিব। খুব খবৰটো ভাল খবৰ। বহু যুৱক যুৱতীয়ে মোক মাজে মাজে সুধি থাকে, সেইবাবে মই খবৰটো আপোনালোকক দিলোঁ। ধন্যবাদ।